সকলো বন্ধু বান্ধৱ লৈ মোৰ ফালৰ পৰা আদাব আৰু স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। এয়া চাওক ধুনীয়াকৈ এয়া বনাইছোঁ মিনি মোগলাই পৰঠা আৰু ইয়াক মই ভাঙি দেখাই দিছোঁ। আহকচোন, ইয়াৰ কাৰণে মই লৈ লৈছোঁ দুটা আলু দুটা মই গিলাচেৰে ধুনীয়াকৈ মাৰি লৈ আছোঁ আৰু এই আলুখিনি বৰ ধুনীয়াকৈ মাৰি ল'ব লাগিব যাতে তাতে কোনো ধৰণৰ গুটি নাথাকে। এয়া মোৰ আলুখিনি ধুনীয়াকৈ মাৰা হৈ গৈছে। তাতে দি দিছোঁ নিমখ আৰু এচামুচ তেল। এইখিনি দি মই আলুখিনি ধুনীয়াকৈ মাৰি আছোঁ। আলুখিনি ধুনীয়াকৈ মাৰা হৈ গৈছে। ইয়াতে মই দি দিছোঁ এটা কণী ভাঙি। কণীখিনিৰ সৈতে আলুখিনি বৰ ধুনীয়াকৈ মই মিহলাই লৈ লৈছোঁ। তাৰপিছত মই এবাটি আটা লৈ লৈছোঁ। আটাখিনিৰে আলুখিনিক ধুনীয়াকৈ মই ৰুটি বনোৱা ডোৰ নিচিনাকৈ অলপ অলপ কৰি দি ডো বনাই লৈ আছোঁ। আৰু চাওক ধুনীয়াকৈ মোৰ ডোটো বনোৱা হৈ গৈছে। এতিয়া ডোটো মই অকণমান সময় 10 মিনিটৰ কাৰণে ইয়াক ৰেষ্টত থৈ দিম। ইয়াত থৈ দিছোঁ। মই বাটি এটা লৈ লৈছোঁ। তাতে সৰু সৰুকৈ দুটা পিঁয়াজ কাটি লৈ লৈছোঁ। কেঁচা জ্বলা তাতে দি দিছোঁ, হালধি, চাট মছলা, নিমখ, অকণমান জিৰা গুড়ি দি ধুনীয়াকৈ এই পিঁয়াজখিনি মই হাতেৰে সানি লৈ আছোঁ। এইখিনি বৰ ধুনীয়াকৈ মোহাৰি লোৱাৰ পিছত তাতে মই কণী দুটা ভাঙি দি দিছোঁ। কণীখিনি দিয়াৰ পিছত ইয়াক চামুচেৰে ভালদৰে মিহলাই লৈ আছোঁ। এইখিনি মিহলা হৈ গৈছে। এইখিনিক থৈ দিছোঁ। এতিয়া মই ডোটোৰ ওপৰত এয়া মই পদিনা পাত ধুনীয়াকৈ এমুঠি কাটি দি দিছোঁ আৰু ইয়াৰ ডোটো আকৌ এবাৰ ইয়াক মাৰি লৈ আছোঁ। এয়া ডোটো ধুনীয়াকৈ মাৰা হৈ গৈছে। এতিয়া ডোটোক মই সৰু সৰু টুকুৰাত কাটি লৈ ল'ম। এয়া এনেকৈ ধুনীয়াকৈ মই ইয়াক সৰু সৰুকৈ লেচি কাটি লৈ আছোঁ। এয়া মোৰ 8 পিচ হৈ গৈছে আৰু ইয়াক এতিয়া মই সৰুকৈ মই ধুনীয়াকৈ ইয়াক তেল দি নহয় মই আটা দিয়ে ইয়াক ৰুটি বেলি লৈ আছোঁ। কাৰণ ৰুটিটো বৰ পাতলকৈ বেলিব লাগিব আৰু এই ৰুটিটো যাতে ফাটি নাযায় সেইকাৰণে মই অকণমান আটা দি ইয়াক বেলি লৈ লৈছোঁ। ৰুটি বেলা হৈ যাওঁতে তাতে মই দি দিছোঁ কণীৰ মিশ্ৰণখিনি দি এয়া মই ধুনীয়াকৈ চাৰিওফালৰ পৰা ইয়াক ভাজ দি লৈ আছোঁ। আৰু ইয়াৰ আলু মিক্স থকাৰ কাৰণে ৰুটিটো বৰ ছফ্ট হৈছে আৰু ই ধুনীয়াকৈ হৈ গৈছে। মই আৰু এটা ৰুটি আপোনালোকক বেলি দেখাই আছোঁ ধুনীয়াকৈ। এয়া মোৰ ৰুটি এইটো পেলোৱা হৈ গৈছে আৰু ৰুটিটো ইমান পাতল হৈছে। আৰু ইয়াতেও মই মাজত দি দিছোঁ কণীৰ মিশ্ৰণখিনি। দিয়াৰ পিছত এয়া মই ধুনীয়াকৈ জপাই দি দিছোঁ চাৰিওফালৰ পৰা আৰু এয়া জপোৱা হৈ গৈছে। আৰু ইয়াতে মই অকণমান কণী দি যাতে লাগি থাকে তাৰ কাৰণে মই দি দিছোঁ। আৰু এনেকৈ মই ধুনীয়াকৈ ইয়াক উঠাই লৈ লৈছোঁ। এনেকৈ আৰু এটা চাওক ধুনীয়াকৈ মই দি আছোঁ। আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ। আৰু আপোনালোক যিসকলে নতুনকৈ চাই আছে আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহযোগিতা আগবঢ়াব আৰু আপোনালোকৰ বহুমূলীয়া সময় দি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। এয়া মোৰ ধুনীয়াকৈ মোৰ গোটেইখিনি বনোৱা হৈ গৈছে পৰঠা। এতিয়া মই টাৱা এখন বহাই দিছোঁ। তাতে তেল দি গৰম হওঁতে মই একেলগে 3টা দি দিছোঁ ভাজিবলৈ। একফালে হৈ যাওঁতে ইয়াক মই ধুনীয়াকৈ ওলটাই দি দিছোঁ। এনেকৈ মই 3টা পৰঠা ওলটাই দি দিছোঁ লাহেকৈ। আৰু এনেকৈ এইটো ছাইড হৈ যাওঁতে ইয়াক মই আৰু ইয়াতে মজলীয়া জুইত বৰ লাহে লাহে মই ভাজি উঠাই
আছোঁ যাতে এইখিনি দহি নাযায় বা পুৰি নাযায় এনেকৈ মই এইখিনি উঠাই লৈ লৈছোঁ এইখিনি হৈ যাওঁতে মই সেকেন্ড বেজ দি দিছোঁ আৰু সেকেন্ড বেজো হৈ যাওঁতে উঠাই লৈ লৈছোঁ এনেকৈ এয়া মোৰ 8 পিচ পৰঠা হৈ গৈছে এয়া মই ভাঙি আপোনালোকক দেখাই দিছোঁ কেনেকুৱা সফট হৈছে লগতে বৰ লোভনীয় হৈছে আপোনালোকে এনেকৈ বনোৱাৰ চেষ্টা কৰিব আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ ধন্যবাদ